অমিত শ্বাহৰ লগত যদি ফোন থাকে তাৰমানে তেওঁ ভাৰতৰ তৃতীয় চতুৰ্থ শক্তিশালী ব্যক্তি হল নে নাই আকৌ যদি কংগ্ৰেছৰ লগতো ফোন থাকে অৱশ্যে আছে মই মিছা নকওঁ কংগ্ৰেছৰ লগত ডাইৰেক্টলি আছে যদি কংগ্ৰেছৰ লগতো থাকে তাৰ পিছত এইবিলাক কষ্ট কৰি কিয় ঘূৰি ফুৰিব লাগে তেওঁতো নিজেই ক'লে মই কিমান পাৱাৰফুল ভৱিষ্যতলৈ কংগ্ৰেছ বিজেপিত অহাৰ সম্ভাৱনা আছে কংগ্ৰেছ ক'ত থাকিব এইটো ইলেকশ্যনৰ পিছত মোৰ এটা ফোন প্ৰমোদ বড়োৰ তাত যায় এটা ফোন হাগ্ৰামা মহিলাৰ তাত যায় তৃতীয় ফোনটো অমিত শ্বাহ 4 নম্বৰ ফোনটো কংগ্ৰেছ তাৰমানে মোতকৈ পাৱাৰফুল মানুহ এই ভাৰতত কোন আছে মই অমিত শ্বাহকো ডাইৰেক্ট ফোন কৰিব পাৰো কংগ্ৰেছকো ফোন কৰিব পাৰো আৰু বিটিআৰতো হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়ো দুইখন হাতত ধৰি লৈ খোজ কাঢ়িব পাৰো তাৰমানে আৰু কি পাৱাৰ লাগে কওক বিটিএডিত যদি প্ৰমোদ বড়োৰ লগতো কাবাৰ ভাল থাকে হাগ্ৰামা মহিলাৰীৰ লগতো ভাল থাকে তাৰমানে অসম বিধানসভাত তেওঁ 15টা সিট পাবনে নাই তাৰ পিছত ইলেকশ্যন ক'ত থাকিব অমিত শ্বাহৰ লগত যদি ফোন থাকে তাৰমানে তেওঁ ভাৰতৰ তৃতীয় চতুৰ্থ শক্তিশালী ব্যক্তি হল নে নাই আকৌ যদি কংগ্ৰেছৰ লগতো ফোন থাকে অৱশ্যে আছে মই মিছা নকওঁ কংগ্ৰেছৰ লগত ডাইৰেক্টলি আছে যদি কংগ্ৰেছৰ লগতো থাকে তাৰ পিছত এইবিলাক কষ্ট কৰি কিয় ঘূৰি ফুৰিব লাগে তেওঁতো নিজেই ক'লে মই কিমান পাৱাৰফুল তেওঁ কৈছে যে ভৱিষ্যতে কংগ্ৰেছলৈ অহাৰ সম্ভাৱনা আছে ভৱিষ্যতলৈ কংগ্ৰেছ বিজেপিত অহাৰ সম্ভাৱনা আছে কংগ্ৰেছ ক'ত থাকিব এইটো ইলেকশ্যনৰ পিছত মোকতো অজেয় কৰি দিলে অজেয় অপৰাজেয় বিজেপিৰ মানুহে ইমান মোৰ প্ৰশংসা নকৰে আজিলৈকে বিজেপিৰ মানুহে মোক ইমান প্ৰশংসা কৰি পোৱা নাই গতিকে তেওঁৰ মুখত যে মোৰ প্ৰশংসাখিনি ওলাল মইতো ভাবো ভগৱানে তেওঁৰ জিভাত দি দিছে